অসম বিধানসভাৰ চলিত অধিৱেশনত অসম কোচিং ইনষ্টিটিউট কন্ট্ৰোল এণ্ড ৰেগুলেশ্যন এক্ট নামে এখন আইন অনা হ'ব, যাৰ জৰিয়তে অসমত বৰ্তমান চলি থকা কোচিং ইনষ্টিটিউটসকলক বা কোচিং ইনষ্টিটিউটবিলাকক এটা ব্যৱস্থাৰ মাজলৈ অনাৰ বাবে প্ৰচেষ্টা কৰা হ'ব। আজি কেবিনেটে এই ব্যৱস্থাটোত মঞ্জুৰি দিছে আৰু প্ৰত্যেক সমষ্টিতে 126টা সমষ্টিত 126খন ড্ৰাইভিং ইনষ্টিটিউট খোলাৰ বাবেও কেবিনেটে অনুমোদন দিছে। সেইটো হ'ল যে অসমৰ মেডিকেল কলেজ এণ্ট্ৰেন্স এক্সামিনেশ্যনক লৈ আমাৰ কিছু ৰাইজৰ মাজত চিন্তা চৰ্চা এটা চলি আছিলে ইমান দিনে। বহুকেইজন মেডিকেল কলেজৰ প্ৰফেচাৰে আমাক কৈছে যে যিবিলাক ষ্টুডেণ্ট এডমিশ্যন হৈছে, বহুত নম্বৰ পাইছে, কিন্তু তেওঁলোকৰ ব্যৱহাৰিক বা শৈক্ষিক জ্ঞান একেবাৰে সীমিত। এইবাৰ মেডিকেল টেষ্টৰ এণ্ট্ৰেন্স অকল চৰকাৰী বিদ্যালয়ত হ'ব। নাম্বাৰ 2, এই এণ্ট্ৰেন্সক যেনেকৈ এডিআৰই পৰীক্ষাত DC আৰু SPয়ে নিৰীক্ষণ কৰে, তেনেকৈ এডিআৰই পৰীক্ষাৰ দৰে DC আৰু SPৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণত হ'ব আৰু বায়োমেট্ৰিক টেষ্ট যাতে ষ্টুডেণ্টে কৰিহে এক্সাম হলত সোমাব পাৰে। গতিকে মই ভাবোঁ যে এইখিনি ব্যৱস্থা ল'লে আমি মেডিকেল এডমিশ্যনৰ প্ৰক্ৰিয়াটো আমি স্বচ্ছ কৰিব পাৰিম। কিন্তু এই গোটেই কামবিলাক কেন্দ্ৰীয় চৰকাৰে কৰে। গতিকে আমি আজি মুখ্য সচিবক অথৰাইজ কৰিছোঁ যাতে আপোনালোকে ডাইৰেক্টৰ নেশ্যনেল টেষ্টিং অথৰিটিৰ লগত যোগাযোগ কৰে আপুনি আৰু কেবিনেটৰ সিদ্ধান্তখিনি তেওঁলোকক জনায়। আজি কেবিনেটে মাজুলী আৰু শিৱসাগৰক আমি খুব অগ্ৰাধিকাৰ ভিত্তিত বিশ্ব ঐতিহ্য ক্ষেত্ৰলৈ লৈ যাবৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ। এতিয়াৰ পৰা অসমৰ নমিনেশ্যন হিচাপে আমি 2টা কেটেগৰীত 2টা নমিনেশ্যন দিম। এটা কেটেগৰীত মাজুলী যাব, এটা কেটেগৰীত শিৱসাগৰ যাব। মই ভাবোঁ যে আমি চৰকাৰে খুব ভালকৈ প্ৰচেষ্টা কৰিলে এই 2টা অঞ্চলকে আমি বিশ্ব ঐতিহ্য ক্ষেত্ৰত সমাহিত কৰিব পাৰোঁ।